নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ প্ৰগ্ৰাম আছিল আৰু নৱজ্যোতি মহাবিদ্যালয় মোক ইনভাইট কৰিছিল আৰু মোৰ অতি আপোন মহাবিদ্যালয় আপোনালোকে জানে মই নিজে অধ্যাপনা কৰিছোঁ এইখন মহাবিদ্যালয়ত আৰু 1006জনী ছাত্ৰী আমাৰ এই কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী লেভেলৰ তেখেতসকলে 1010জনী ছাত্ৰী আছে যিসকলে এই প্ৰপত্ৰ সংগ্ৰহ কৰিব আৰু মই ভাবোঁ এইখিনি ভাল এটা স্কিম ছাত্ৰীসকলৰ কাৰণে কিতাপ পত্ৰ কিনিব পাৰিব বা কেৰিং চাৰ্জৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত লাগিব ভাল এটা স্কিম আৰু এইখিনি পালে আমাৰ এই বেকৱাৰ্ড এৰিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুত সহায় হ'ব আৰু আপোনালোকৰ যোগেদি মই বক্তব্যটো কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰৰ প্ৰতি মোৰ আহ্বান থাকিব যে ছোৱালীসকলক দি আছে ভাল স্কিম আৰু ল'ৰাসকলকো দিব লাগে 123 কোটিমান ইয়াৰে এটা মানে আপোনাৰ বাজেট হয় বছৰত গতিকে আৰু 123 কোটি খৰচ হ'ব যদি ল'ৰাসকলক দিব পাৰোঁ কাৰণ কিতাপ পত্ৰতো ল'ৰাবিলাকো কিনিব লাগিব কেৰিং চাৰ্জ তেখেতসকলৰ লাগে গতিকে বহুত মা দেউতা আছে যিসকলে কাম বন কৰি নিজৰ ল'ৰা ছোৱালীক পঢ়াই আছে সেইসকলে এই পইচাখিনি পালে তেখেতসকলৰ উপকাৰ হ'ব গতিকে ছোৱালীৰ লগে লগে অহা বছৰৰ পৰা যাতে ল'ৰাকো দিয়াৰ ব্যৱস্থা কৰে সেইটো আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰৰ প্ৰতি আহ্বান থাকিব মাননীয় মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ যিটো দ্বিতীয় পৰ্যায় প্ৰথম বছৰত দিয়া হৈছিলে আৰু প্ৰথম বছৰ আৰু দ্বিতীয় বছৰৰ মাজত মই এটা ইম্পেক্ট দেখিবলৈ পাইছোঁ যে আমাৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে সেইটো যথেষ্ট বাঢ়িছে তেওঁলোকৰ উপস্থিতি বেছি হৈছে মই ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ যি আঁচনি এই আঁচনিয়ে নাৰী সমাজক আগুৱাই লৈ যাব আৰু নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে যি কথা কৈছে যে এই ছাত্ৰীসকলে গৈ পেলাই আকাশ চুব পাৰিব অৰ্থাৎ যিসকলৰ আকাশ চুবলৈ মন আছে তেওঁলোকে এই গন্তব্যস্থান পাব বুলি ময়ো আশা কৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত